Rakibuddin Ahmed, Honorable Member. 2 minutes শেষ কৰিব। সোনকালে শেষ কৰিম। দলংটোহে লাগেতো মেইন কথা। মাননীয় উপাধ্যক্ষ মহোদয়, উপৰোক্ত বক্তাসকলে ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলঙৰ ওপৰত প্ৰত্যেকজনে নিজৰ অভিজ্ঞতাৰ বক্তব্য আগবঢ়াইছে আৰু প্ৰত্যেকজনকে মই ধন্যবাদ জনাইছোঁ কাৰণ দক্ষিণ কামৰূপৰ লগতো এই বৃহত্তৰ অঞ্চলৰ এটা ওতঃপ্ৰোত সম্পৰ্ক ইতিমধ্যে আপোনালোকে কৈছে মৰাপাট খেতিৰ পৰা ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ পৰা কৃষি কৰ্মৰ পৰা বিভিন্ন ক্ষেত্ৰত এইখন ব্ৰিজ কাৰণ এতিয়া পলাকবাৰীৰ পৰা যিখন খুৱালকুছিৰ ব্ৰিজ হৈ আছে এইখন ব্ৰিজো আমাক যথেষ্ট উপকাৰ কৰিব দক্ষিণ কামৰূপক এটা নতুন বাটৰ সন্ধান দিব এইখন ব্ৰিজৰ কাৰণে মই ধন্যবাদ জনাইছোঁ চৰকাৰক আৰু যোৱা সময়ত উপাধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মই এটা প্ৰশ্ন উত্তৰত জলজলি দলংখনৰ ওপৰত মই আনিছিলোঁ আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয় ইয়াত বহিয়ে কৈছিলে যে এই জলজলি দলংখনৰ বিষয়ে মই জানো অত্যন্ত গুৰুত্বপূৰ্ণ মই আজি এই বিষয়ৰ লগতে এইটো টানি দিব বিচাৰোঁ যে এই জলজলি দলংখন অত্যন্ত গুৰুত্বপূৰ্ণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত বহি যেহেতু সদনতে এই কথাটো তেখেতে কৈছিলে এই কথাটো গুৰুত্ব দিব লাগে আৰু অনতিপলমে জলজলি ব্ৰিজখনৰ কাম আৰম্ভ কৰিব লাগে লগতে যেহেতু এতিয়া খুৱালকুছিৰ আমাৰ পলাশবাৰীৰ পৰা খুৱালকুছিৰ ব্ৰিজৰ অলৰেডি কাম চলি আছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই আশা কৰোঁ যে যথেষ্টখিনি আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়ে নিজৰ অভিজ্ঞতাৰ জৰিয়তে আৰু তেওঁলোকৰ জীৱনৰ লগত প্ৰত্যেকজনৰ লগত এই অঞ্চলটো জড়িত ইফাল আৰু সেইফাল যদি আপোনালোকে এতিয়া ইয়াৰ লগত যেহেতু এতিয়া আপোনালোকে জানে চমৰীয়া সমষ্টি নৱগঠিত চমৰীয়া সমষ্টি গঠিত হ'ল চমৰীয়া সমষ্টি গঠিত হোৱাৰ লগে লগে গৰৈমাৰী সোণতলী এই গোটেই এটা বৃহৎ অঞ্চল ইয়াৰ লগত কানেক্টিভিটি হ'ল আৰু এইখন দলং হোৱাৰ লগে লগে যেতিয়া এতিয়া শুৱালকুছিলৈ এইখন দলং যাব তাৰ পিছত পৰৱৰ্তী এইখন দলং হোৱাৰ লগে লগে বৰপেটা গোৱালপাৰা এটা বৃহত্তৰ অঞ্চলত মই ভাবোঁ উন্নতিৰ সীমাৰেখা যথেষ্ট আগবাঢ়ি যাব মাননীয় অধ্যক্ষ মহোদয় প্ৰত্যেকজন বিধায়কে ধন্যবাদ জনাই আৰু মন্ত্ৰী মহোদয় ডাঙৰীয়াক এই ক্ষেত্ৰত অনতিপলমে ব্যৱস্থা ল'বলৈ আহ্বান কৰিলোঁ লগতে আকৌ এবাৰ মই জলজলি ব্ৰিজখন অনতিপলমে যাতে কাম আৰম্ভ কৰে আৰু মন্ত্ৰী মহোদয় এজন মন্ত্ৰী মহোদয়ক ইয়াতে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশো দিছিলে মই নিজে শুনি আছিলোঁ যে অনতিপলমে পীযুষ হাজৰিকাই গৈ সেই ঠাইটো পৰ্যবেক্ষণ কৰি আহিব মই পীযুষ হাজৰিকা ডাঙৰীয়া উপাধ্যক্ষ মহোদয়ৰ জৰিয়তে জলজলি দলংখন অনতিপলমে গৈ পৰ্যবেক্ষণ কৰি আহিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ থ্যাংক ইউ অনাৰেবল মিনিষ্টাৰ কেতিয়া যাব মানে জলদি যাব বুলি এতিয়া ক'ব লাগিব প্লিজ অনাৰেবল মিনিষ্টাৰ জলজলি দুৰ্গাটা ইম্পৰ্টেণ্ট হয় দেখোন হ'ব এইখনো ইম্পৰ্টেণ্ট আপোনালোকে আৰু কেলে